প্ৰকাৰ অৰাজক হৈ পৰিছে এতিয়া নেপালৰ কি প্ৰধানমন্ত্ৰী কি ৰাষ্ট্ৰপতি কি কেবিনেট মন্ত্ৰী সকলোৱে যেন এতিয়া ঘৰ এৰি পলাবলৈ বাধ্য হৈছে এক প্ৰকাৰ যেন বাংলাদেশতকৈও অধিক ভয়াবহ হৈ পৰিছে নেপালত কাৰণ বাংলাদেশত এমাহ বা দুমাহৰ সময় লাগিছিল চৰকাৰ পতন হ'বলৈ কিন্তু নেপালত মাত্ৰ দুটা দিনতে এক প্ৰকাৰ যেন পতন ঘটিছে এতিয়া নেপাল চৰকাৰ ক'ব লাগিব বাংলাদেশতকৈও অধিক তীব্ৰতৰ হৈছে এতিয়া নেপালত যেন এক প্ৰকাৰ অগ্নিগৰ্ভা অৰাজকতাই বিৰাজ কৰিছে এতিয়া নেপালত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিকে ভিতৰ কৰি কোনো কেবিনেট মন্ত্ৰী কাৰি যাব পৰা নাই বাছি যাব পৰা নাই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া যুৱ প্ৰজন্মই নেপালত আৰু যাৰ বাবে এতিয়া চৰকাৰ পতন ঘটিছে প্ৰধানমন্ত্ৰীয়ে পলাইছে দেশ এৰি ৰাষ্ট্ৰপতিয়ে পলাইছে এক প্ৰকাৰ যেন এতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰীও খাৰি যোৱা নাই এই নেপালত আছে আমি দেখুৱাইছো নেপালৰ পৰিৱেশ কেনেকুৱা হৈছে বৰ্তমান সময়ত এক প্ৰকাৰ নেপালৰ পৰিৱেশ যেন এনেদৰে হৈ পৰিছে বাংলাদেশতকৈ ভয়াবহ হৈ পৰিছে নেপালৰ পৰিৱেশ দুটা দিনতেই পতন ঘটিছে নেপাল চৰকাৰৰ এনেদৰে এতিয়া প্ৰতিটো মুহূৰ্ততেই নেপালত চলিছে প্ৰতিবাদ আৰু প্ৰতিবাদ আকাশে বতাহে কেৱল মাত্ৰ এতিয়া নেপালত এক প্ৰকাৰ যেন এতিয়া প্ৰতিবাদৰ ভাষা প্ৰতিবাদৰ শব্দ এতিয়া নিকৰিছে প্ৰতিগৰাকী যুৱ প্ৰজন্মই এনেদৰে এতিয়া ওলাই আহিছে আৰু ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে জেন জেডৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে এতিয়া কাঠমাণ্ডু পৰা অৰাজক হৈ পৰিছে নেপাল প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি সকলো এতিয়া নেপাল এৰি পলাল আৰু এই মুহূৰ্তত আমি দেখুৱাইছো এই দৃশ্যাংশ এনেদৰে এতিয়া নেপালৰ বৰ্তমান পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে এনেদৰে এতিয়া নেপালত অৰাজকতাই বিৰাজ কৰিছে সকলো পলাইছে দেশ এৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি কিংবা কেবিনেট মন্ত্ৰী সকলোৱে এফালৰ পৰা এতিয়া দেশ এৰি পলাবলৈ বাধ্য হৈছে জেন জেডৰ যি প্ৰতিবাদ সেই প্ৰতিবাদত এক প্ৰকাৰ যেন অৰাজকতাই বিৰাজ কৰিছে তাণ্ডৱত যেন বিধ্বস্ত হৈ পৰিছে নেপাল